নমস্কাৰ। হয় নহয়? 21 ছেপ্টেম্বৰ শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। কালিলৈ মেঘ ৰাশি ভৰণী নক্ষত্ৰ চতুৰ্থী কৃষ্ণপক্ষ ব্যাঘাত যোগ চলিব। আহক এতিয়া আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ আকাশী ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 8। শৰীৰ ভাল। কোনো আপোনাৰ বন্ধু বা আত্মীয়ৰ কাৰণে চিন্তা হ'ব পাৰে। কৰ্মক্ষেত্ৰে প্ৰতিবন্ধকতা বাধা আদি দেখা গৈছে। সাৱধানে কাম কাজ কৰিব। চাকৰিত চাই চিতি চলিব। এগ্ৰিমেণ্টত নাযাব। দাম্পত্যত অলপ অশান্তি। প্ৰেমত ভাল। আইনী কৰ্ম চাই চিতি কৰিব। ভাগ্য বৰ সহায় নহয়। ছিনিয়ৰ লোকৰ পৰা জামালা দেখা গৈছে। খুব চাই চিতি সিদ্ধান্ত ল'ব। পাৰিবাৰিকত অলপ অশান্তি দেখা গৈছে। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা 4। শৰীৰ ভাল। ডাঙৰৰ খিয়াল ৰাখিব। ভ্ৰমণত বাধা। আপুনি কিছু নিৰ্দিষ্ট কাম কৰা উচিত। ধীৰে সুস্থিৰে চলিব। দাম্পত্যত বৰ ভাল নহয়। সন্তানৰ খিয়াল ৰাখিব। ছিনিয়ৰ লগত থাকিব। আপুনি আশা কম কৰিব। গভীৰ চিন্তা জৰুৰী। যান বাহনৰ পৰা অলপ সাৱধানে চলিব। শত্ৰু পৰাজয় হ'ব। আপোনাৰ দায়িত্ব আনৰ হাতত নিদিব। কোনো বস্তু নিদিব। ছিনিয়ৰৰ সহায় ল'ব। বেছি লোভত নপৰিব। অসুবিধা হ'ব। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব। 4 সংখ্যা ব্যৱহাৰ কৰিব। পৰিয়ালৰ সকলোৰে শৰীৰৰ নজৰ ৰাখিব। অৰ্থদশা ভাল। ভ্ৰমণত সাফল্য দেখা গৈছে। বিদ্যাত বাধা। কোনো জামালা চলি আছে আপোনাৰ। কৰ্মত আনৰ বোজা দেখা গৈছে। দাম্পত্য সুখ বাঢ়িব। আইনী কৰ্ম চাই চিতি চলিব। বহু টেনচন আছে আপোনাৰ। বাধা ওফৰাই আগবাঢ়িব। কাম হ'ব। ব্যৱসায়ত মন্দা দেখা গৈছে। প্ৰেমত অশান্তি। আজি আপুনি কুইক সফলতা নাপাব। আজি বিলাসিতা বস্তু ক্ৰয় নকৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 5 ব্যৱহাৰ কৰিব। টকাৰ চাপ বহুত বেছি থাকিব। পৰিবাৰৰ কাৰোজন্য চিকিৎসা খৰচ বাঢ়িব। কৰ্মত জামালা হ'ব পাৰে। ব্যৱসায়ত ভাল। মানসিক শান্তি কম। সন্তান সুখ ভাল। আনক সহজে বিশ্বাস নকৰিব। ভাগ্যৰ বৰ সহায় নহয়। কাম কাজত বাধা থাকিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিত ব্লু ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ আজি সিদ্ধান্ত লোৱাৰ দিন। বাধা থাকিব। সন্তানৰ শৰীৰ খিয়াল ৰাখিব। ভ্ৰমণত বাধা। আপুনি সফলতা পাব। নিজৰ ভেলু ক্ৰিয়েট হৈছে। পজিটিভিটি থাকিব। নিজৰ দায়িত্ব বুজি আগবাঢ়ি কাম কৰিব। ব্যৱসায়ত ভাল। পৰিয়ালত আপুনি বিচৰা ধৰণে নাপাব। সন্তান অলপ অবাধ্য দেখা গৈছে। বিদ্যাত সাফল্য। খৰচ বেছি হৈছে। সময় অপচয় নকৰিব। আনৰ জামালাত দিনটোত নোসোমাব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশি যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। শুভ সংখ্যা 3। দিন বৰ ভাল নহয়। চাইলেণ্ট হৈ দিন পাৰ কৰিব। আজি আপোনাৰ শত্ৰুতাৰ দিন। বদনাম হ'ব পাৰে টকা পইচাৰ বাবে। শৰীৰ ভাল। অফিচত বৰ ভাল নহয়। দাম্পত্য জীৱনত ভাল। আপুনি অকলশৰীয়া অনুভৱ কৰিব পাৰে। কথা নবঢ়াব দিনটো। টকা ধাৰ নিদিব।
পৰিশ্ৰম কৰি ফল পোৱাত বাধা দেখা গৈছে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। কোনো ডাঙৰ দায়িত্ব লোৱা আদিত নাযাব, প্ৰব্লেম হ'ব। কাৰো লোভত নপৰিব। ব্যৱসায়ত ভাল, দাম্পত্যটো ভাল, আইনী কৰ্মত ভাল দেখা গৈছে। প্ৰেমত সাফল্য, কথা কোৱাৰ দিন নহয়। ছিনিয়ৰৰ পৰা প্ৰব্লেম দেখা গৈছে। সকলো কাম কাজ আপোনাৰ দেৰি হ'ব। শৰীৰ ভাল, চাকৰিত বাধা, সন্তান বিদ্যা আদিত ভাল। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ক'লা ৰং ব্যৱহাৰ কৰিব। শুভ সংখ্যা 9, সকলোতে সাফল্য পাব। চাপ থকা কাম কৰিব, ভাল হ'ব। গ্ৰহণযোগ্যতা বাঢ়িছে। শৰীৰ ভাল, সন্তানৰ খিয়াল ৰাখিব। অৰ্থৰ নাটনি, দাম্পত্য জীৱনত বৰ ভাল নহয়। সুখৰ মজা ল'ব আজি। আপুনি ৱেইট কৰিব, আপুনি অধৈৰ্য হ'ব পাৰে। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ শুভ ৰং নীলা, শুভ সংখ্যা 5, শৰীৰ ভাল হ'ব। সন্তানক লৈ চিন্তা, কৰ্মত ভাল, কথা কোৱা ভাল দিন, ভাগ্যৰ সহায় পাব। ব্যৱসায়ত লাভ হ'ব। প্ৰেমত সাফল্য, আইনী কৰ্মত সাফল্য দেখা গৈছে। আনৰ লগত নাথাকিব দিনটোত। আপুনি কি সিদ্ধান্ত ল'ব ভালকৈ চিন্তা কৰি ল'ব। ধীৰে সুস্থিৰে কাম কৰিব, টেনশ্যন নল'ব। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ব্লু কালাৰ ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ কাৰ্যকৰ্ম দিনটোত সিদ্ধি হ'ব। শৰীৰ ভাল নহয়, ডাঙৰ কামত হাত দিব। আপুনি ক'ত থাকিব বা নাথাকিব ভালকৈ চিন্তা কৰি ল'ব। পৰিস্থিতি কিছু টাফ হ'ব পাৰে। যোগাযোগ বঢ়াব, বেছি লোকক পাত্তা নিদিব। মূৰৰ ওপৰত উঠিব, লক্ষ্য ৰাখিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ আকাশী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। দিনটোত চাপ আছে। শৰীৰ ভাল, ভ্ৰমণত বৰ ভাল নহয়। সাৱধানে থাকিব। আজিৰ দিনটোত ৰিস্ক নল'ব, সমস্যা বাঢ়িব। চাকৰিত সাৱধান, আনক সহায় কৰা আপুনি সমস্যা হ'ব পাৰে। কথা কোৱাৰ দিন নহয়। অশান্তিত নাথাকিব দিনটোত। দাম্পত্যত ভাল, বিদ্যাটো ভাল। আইনী কৰ্মত ভুগিব পাৰে। প্ৰলোভনত দিনটোত নপৰিব। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত 5 সংখ্যা ব্যৱহাৰ কৰিব, সোণালী ৰং ব্যৱহাৰ কৰিব। দিন পজিটিভ থাকিব। বুদ্ধিমত্তাৰ আশ্ৰয় ল'ব। শৰীৰ উঠা নমা থাকিব। সন্তানৰ শৰীৰৰ খিয়াল ৰাখিব। মাথা ঠাণ্ডা ৰাখিব। ওপৰ মহলক আপোনাৰ হাতত ৰাখিব। দিনটোত মিঠা মিঠা কথা ক'ব। পজিটিভ থাকিব। সৰু জামালা কিছুমান দেখা গৈছে, সমাধা কৰক, আপোনাৰ ভাল হ'ব। আজিৰ দিনটো ৰাশিফল ইমানেই।